নমস্কাৰ আজি এটা বিশেষ ক্লাছ কিন্তু ক্লাছটো আৰম্ভণি কৰাৰ আগতে আপোনালোকক সকলোকে মই দেৰিকে হ'লেও ফাকুৱাৰ শুভেচ্ছা জনাবলৈ বিচাৰিছোঁ আৰু আশা কৰিছোঁ এই ফাকুৱাই আপোনালোকৰ জীৱন ৰঙীন কৰি সুখ আৰু আনন্দৰে ভৰি তোলক যোৱা সপ্তাহত যদি আপোনালোকে আমাৰ চেনেলটোৰ ক্লাছটো চাইছিলে মই অসম বাজেটৰ ওপৰত এটা ক্লাছ আনিছিলোঁ য'ত মই অসম বাজেটখন বুজাবলৈ চেষ্টা কৰিছিলোঁ চাওক বাজেট কি হয় বাজেট ইজ বেচিকেলি এখন এনেকুৱা ডকুমেণ্ট য'ত অসম চৰকাৰে গভৰ্ণমেণ্ট অফ আছামে অহা এক বছৰ এইটো কাৰণে বাজেট 2025-26 বুলি কোৱা হৈছিলে যে অহা এক বছৰলৈকে কি কি পদক্ষেপ আগবঢ়াব কি পদক্ষেপ মুকলি কৰিব আৰু অসমখনক কি ধৰণে উন্নতিৰ পথত আগবঢ়াই লৈ যাব তাৰে এটা প্ৰদৰ্শন তাৰে এটা ডিছকাশ্যন তাৰে ওপৰতে বহুতো স্কিম লঞ্চ কৰে অষ্টদশৰ মুকুটৰ উন্নয়নী মালা লঞ্চ কৰে 18টা ফ্লেগশ্বিপ স্কিমছ থাকে আৰু বেলেগ বেলেগ এনাউন্সমেণ্ট আছিলে 26টা মেজৰ এনাউন্সমেণ্ট আছিলে য'ত অসম ছেট বুলি বা অসমৰ যি ছেটেলাইট বুলি এটা পদক্ষেপো তেওঁলোকে আগবঢ়াইছিলে গতিকে তেনেকুৱা ধৰণৰ বস্তুখিনি আমি সেই ক্লাছটোত ডিছকাছ কৰিছোঁ যদি আপোনালোকে চোৱা নাই মই অনুৰোধ কৰিম সেই ক্লাছটো চাই ল'ব কিন্তু এই বাজেটৰ ক্লাছটোৰ লগতে জড়িত হৈ থাকে আৰু এখন ডকুমেণ্ট আৰু অফেন এট টাইমছ মই দেখা পাইছোঁ অসমৰ ছাত্ৰ ছাত্ৰীসকলে কেন্দ্ৰীয় ইকনমিক ছাৰ্ভেখনটো পঢ়ে বাট অসমীয়া ইকনমিক ছাৰ্ভেখন আপোনালোকে মিছ কৰি যায় আৰু APSCত মই বাৰে সময় দেখা পাইছোঁ বিশেষভাৱে মেইনছত প্ৰিলিমছততো আপোনালোকৰ প্ৰশ্ন আহিবই পাৰে কিন্তু মেইনছৰ আৰু GS পেপাৰ যিখন 3 থাকে তাতে ইমান প্ৰশ্ন আহে এইখনৰ পৰা আপোনালোকে ইমান ডেটা ইমান ফ্যাক্টছ ইউজ কৰিব পাৰে এই ডকুমেণ্টখন পঢ়ে যদি মই ভাবোঁ যে আমি বিশেষভাৱে এই ডকুমেণ্টখন যোৱা এক বছৰত অসমৰ কি প্ৰদৰ্শন আছিলে চাওক আৰম্ভণি মই গোটেই ডকুমেণ্টখন পঢ়িছোঁ ৰঞ্জন শৰ্মা ছাৰৰ নেতৃত্বত বা আমাৰ CM ছাৰ ৰবি কোটা ছাৰ গোটেইখিনি যি টপ লেভেল বিউৰ'ক্ৰেটছ আছে আমাৰ চিভিল ছাৰ্ভেণ্টছ আছে বা আমাৰ মন্ত্ৰীমণ্ডল আছে তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টবিলাকৰ যি পাৰফৰ্মেঞ্চ সেয়া প্ৰস্তুত কৰি কিনে এখন ডকুমেণ্ট আনে আৰম্ভণিত যদি মই কওঁ আপোনালোকৰ ইয়াতে কি বস্তু আছে চাওক পোনপ্ৰথমেতো আপোনালোকে দেখা পাব ইয়াতে যে ৱৰ্ল্ড আউটলুক এটা দিছে ৱৰ্ল্ড আউটলুক বা ইণ্ডিয়া আউটলুক তাৰে পিছত আছামছ পাৰফৰ্মেঞ্চ অসমে কি ধৰণে পাৰফৰ্ম কৰিছে তাৰ পিছত অসমৰ যি বিভিন্ন তিনিটা ছেক্টৰেল এনালিচিছ এটা আছে এই ডকুমেণ্টখনৰ কথা কৈছোঁ মই গোটেই 1 to Z A to Z পঢ়িছোঁ গতিকে মই আপোনালোকক ক'ব পাৰোঁ আৰু মই সেই গোটেইখিনি বস্তু সহজ কৰি বেছি দীঘলীয়া ক্লাছো নকৰোঁ ঠিক আছে মই নোটখনো আমাৰ ক্লাছটোৰ অসমীয়া আৰু ইংৰাজী দুইটা অনুবাদত পিন কমেণ্ট ছেকশ্যনত দি দিম গতিকে এগ্ৰিকালচাৰ ছেক্টৰৰ কি পাৰফৰ্মেঞ্চ এগ্ৰিকালচাৰ ছেক্টৰ মেনুফেকচাৰিং ছেক্টৰ আৰু আমাৰ ছাৰ্ভিচ ছেক্টৰৰ কি পাৰফৰ্মেঞ্চ তাৰে পিছত আমি দেখা পাইছোঁ যে অসমৰ ফিস্কেল হেল্থ বা ফাইনেন্সিয়েল হেল্থ কেনেকুৱা সেই হেল্থৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ তথ্য ইয়াতে দিয়া গৈছিলে সেইখিনিও আমি ডিছকাছ কৰিম আৰু লাষ্টত আমি দেখা পাইছোঁ যে হেল্থৰ লগতে আমি ডেপ্ট মেনেজমেণ্ট আমাৰ যি ধাৰৰ এটা আমি বহুতো ধাৰ লৈ কিনে ইণ্টাৰনেশ্যনেল ধাৰ হওক বা নেশ্যনেল ধাৰ হওক সেই ধাৰবিলাক কেনেকৈ আমি লৈ কিনে কি ধৰণে আগবাঢ়িছোঁ আৰু তাৰে কাৰণে কি পৰিকল্পনা আমি ধাৰ মেনেজমেণ্টটো কেনেকৈ কৰিম গতিকে ইয়াৰে ওপৰতে ভিত্তি কৰি আমাৰ ৰেভিনিউ একাউণ্ট কেনেকৈ প্ৰদৰ্শন কৰি আছে কেপিটেল একাউণ্ট কি ধৰণে প্ৰদৰ্শন কৰি আছে গ্ৰ'থ ৰেট আমাৰ কি ধৰণে হৈ আছে আৰু লাষ্টত শেষৰ ফালে আমি দেখা পাইছিলোঁ যে অসমৰ ইকনমিৰ কাৰণে কি চেলেঞ্জেছ আছে আৰু সেই চেলেঞ্জেছবোৰক এই বাজেটখনক লগত লৈ কিনে আমি কেনেকৈ অভাৰকাম কৰিম সেই গোটেইখিনি বস্তু চেলেঞ্জেছ এণ্ড দেয়াৰ সলিউশ্যনছ এই ছেকশ্যনটোলৈকে আপোনালোকে যদি বুজে ক্লাছটো মই ভাবোঁ যে ইয়াতে বহুতো আপোনালোকে কোটেশ্যনছ মেইনছত দিব পাৰিব শেষত এটা মই প্ৰশ্নও দিম আপোনালোকৰ আৰু মই ক'ব বিচাৰিম যে এই ক্লাছটোৰ ওপৰত ভিত্তি কৰিয়ে চাওক বাজেটৰ ক্লাছটোৰ ওপৰত ভিত্তি কৰি 13 তাৰিখে এটা আমি MCQ পৰীক্ষা পাতিছিলোঁ টেষ্ট পাতিছিলোঁ যদি আপোনালোকৰ কোনোবাই দিয়া নাই মোক কমেণ্ট ছেকশ্যনত জনাব দিছে নে টেষ্টটো পাৰিছিলে তাৰে ওপৰতে মই ইয়াতেও ভাবিছোঁ যে ইকনমিক ছাৰ্ভেৰ ওপৰত ভিত্তি কৰিও এটা টেষ্ট পতা হ'ব ঠিক আছে আৰু এই টেষ্টটো আপোনালোকে মই বিচাৰিম যে ইয়াতে এপিয়াৰ কৰে গতিকে ক্লাছটো মনোযোগ দি শুনিব খুবেই জৰুৰী ক্লাছ হয় যদি বুজি পাইছে মোক ক্লাছটো কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো লাইক কৰিব পাৰে যদি এনেধৰণৰ পদক্ষেপবোৰৰ পৰা আপোনালোকে উপকৃত হৈছে আহক আৰম্ভ কৰোঁ পোনপ্ৰথমে আপোনালোকৰ মই যে কৈছোঁ গ্ল'বেল এণ্ড ইণ্ডিয়ান আউটলুক এটা দিছে আমাৰ অসম যিখন ছাৰ্ভে আছিলে সেই ছাৰ্ভেখনে ৱৰ্ল্ড আউটলুক আৰু ইণ্ডিয়ান আউটলুকত যদি আপোনালোকে চায় যে ৱৰ্ল্ড লেভেলত যি ইকনমিজবিলাক আছে ইকনমিবোৰ কি ধৰণে কি পাৰ্চেণ্টেজত গ্ৰ' কৰিছে আৰু ইণ্ডিয়াই কি পাৰ্চেণ্টেজত গ্ৰ' কৰিছে আৰু তাৰে তুলনাত অসমে কি পাৰ্চেণ্টেজত গ্ৰ' কৰিছে সেইটো আমি চাব লাগিব যেহেতু আমি ৰাজ্যখনৰ কাৰণে কাম কৰিবলৈ বিচাৰিছোঁ আপোনালোকে যদি চাই 2025-26 যি ফৰকাষ্ট IMFৰ অহা এক বছৰলৈ ৱৰ্ল্ড GDP will grow at 3.3%. India's GDP is expected to grow at 6.4-6.5%. আৰু এইবিলাক সব এপ্ৰক্সিমেট হয় সো আপোনালোকে 6.4 6.5 বেলেগ ডকুমেণ্ট PIBত যদি চাই 6.4 আছে কিন্তু কিছুমান গভৰ্ণমেণ্ট ডকুমেণ্টত আকৌ 6.5% আছে তো
that is minimal change. আৰু ৰিজাৰ্ভ বেংকৰ যি আমাৰ ৰিয়েল জিডিপি গ্ৰোথ ৰেট কৈছে 6.7% কৈছে। গতিকে চাওক ইয়াতে ৰিজাৰ্ভ RBI 6.7 কৈছে আৰু আমাৰ PIBত 6.4% আছে, অন্য কিছুমান ডকুমেণ্ট 6.5 আছে। গতিকে কনফিউজ নহ'ব আপোনালোকৰ, মই প্ৰতিটো কনফিউজন ইয়াতে দূৰ কৰিবলৈ মই চেষ্টা কৰিম। এইটো এটা কনফিউজন আহে। তাৰে লগতে কিয় এনেধৰণে মানে আমি চাওক ৱৰ্ল্ডতকেতো আমি ফাষ্ট গ্ৰ' কৰি আছোঁ, কিন্তু আপোনালোকে বুজিব লাগিব যে ৱৰ্ল্ডত কিছুমান ডেভেলপড ইকনমিজ আছে। মই সেই কথাটোৱে বাৰে প্ৰতি কৈ থাকোঁ আপোনালোকক যে কাৰোবাৰ হাতত যদি এটকা আছে, সেইটোক আৰু এটকাও যদি আমি এড কৰি দিওঁ তেনেহ'লে পাৰ্চেণ্টেজ চেঞ্জ 100% হৈ যায়। চ' গ্ৰ' কৰিবলৈ সহজ যদি কাৰোবাৰ পইচা কম আছে। গতিকে ডেভেলপিং কাণ্ট্ৰিবোৰ গ্ৰ' কৰিবলৈ সহজ হৈ পৰে, কাৰণ কি প্ৰস্পেক্টছ বহুত আছে। কিন্তু কাৰোবাৰ হাতত যদি 100 টকা আছে আৰু তাৰ তাত যদি 1 টকা আমি জোৰা লগাওঁ তেনেহ'লে পাৰ্চেণ্টেজ চেঞ্জ মাত্ৰ 1%ৰ হ'ল। গতিকে এওঁলোকেও সমানে গ্ৰ' কৰি আছে আমাৰ। ৱৰ্ল্ডে, আপুনি নাভাবিব যে ৱৰ্ল্ড হেজ শ্ল'ড ডাউন, কাৰণ কি ইয়াতে এডভান্স ইকনমিজবোৰ আছে, তেওঁলোকে আমাৰ সমানে কাম কৰি যাই আছে, আমাতকৈ বেছিও কাম কৰিব পাৰে, কিন্তু তেওঁলোকৰ বেছটো ইমান ডাঙৰ যে সমান গ্ৰ' কৰিলেও পাৰ্চেণ্টেজ চেঞ্জটো কমকৈ আহে। বুজি পাইছেনে? প্ৰথম কথা এইটো বস্তু বুজি পাব লাগিব। তাৰে লগতে দ্বিতীয় কথা হ'ল ইয়াতে বহুতো ছাত্ৰ ছাত্ৰী এই ডাউটটো থাকে, GSDP ছাৰ ইয়াতে এই মেপখনে দেখাইছে, এই চাৰ্টখনে দেখাইছে GSDP গ্ৰ'থ মানে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট গ্ৰ'থ অফ আছাম ভাৰ্চেছ GDP গ্ৰ'থ অফ অল ইণ্ডিয়া। মানে এই গ্ৰীণ কালাৰত যিটো গ্ৰ'থ ৰেট দেখাইছে এইটো অল ইণ্ডিয়া গ্ৰ'থ ৰেট হয়, আৰু পাৰ্পল কালাৰত দেখাইছে এইটো অসমৰ হয়। চ' আমি যদি কিছু সংখ্যক জেগাত দেখোঁ অসমৰ গ্ৰ'থ ৰেটটো আমি বিশেষভাৱে কিছুমানত বেছিকৈ দেখা পাওঁ, কিছুমানত কমকৈ দেখা পাওঁ, আৰু এইটো মেজাৰ কৰা হৈছে কনষ্টেণ্ট প্ৰাইচত। কিন্তু তাৰে লগতে আৰু এটা ডেটা আহি যায় যে কাৰেণ্ট প্ৰাইচেছত গ্ৰ' হৈ আছে ছাৰ GSDP গ্ৰ'থ ৰেট অফ আছাম ইন কম্পেৰিজন টু অল ইণ্ডিয়া। তো কাৰেণ্ট প্ৰাইচ ছাৰ আমি এইটো লিখিম নে এইটো লিখিম? কাৰণ কি ইয়াতে লিখিছে যে অসম গ্ৰ' কৰিছে 7.9%, ইয়াতে লিখিছে 12.7%। কিন্তু আপোনালোকে মনোযোগ কৰিব লাগিব, দিছ ইজ কনষ্টেণ্ট প্ৰাইচ, দেট ইজ বেছ ইয়াৰ প্ৰাইচ BYP, আৰু এইটো কাৰেণ্ট প্ৰাইচ, দেট ইজ মাৰ্কেট প্ৰাইচ। গতিকে আপোনালোকে সেই GSDP বা GDPৰ যিটো কেলকুলেশ্যন, নমিনেল GDP আৰু ৰিয়েল GDPৰ পাৰ্থক্যটো বুজিব লাগিব। সেইটো মই বুজাবলৈ, কাৰণ কি এই ডাউটটো মই বাৰে প্ৰতি মই জেনেৰেলি দেখা পাওঁ, মই এবাৰ চেষ্টা কৰোঁ আপোনালোকক অকণমান বুজাই দিবলৈ। যিহেতু আমি ক্লাছত পঢ়াওঁ, বহুত বস্তু আমি ইউটিউবত জেনেৰেলি নুবুজাওঁ, কিন্তু এইটো ডাউট আহিছে বাৰে প্ৰতি, গতিকে মই চেষ্টা কৰিম আপোনালোকে যাতে ইয়াতে বুজি পাই যায়। চাওক বস্তুটো সহজ হয়, ইমান কঠিন নহয়, খালি আপোনালোকে অকণমান মনোযোগ দিব লাগিব। দুটা বস্তু আছে, আমি কেলকুলেশ্যনটো কি ভিত্তিত কৰি আছোঁ। ধৰি লওক মই একদম সহজ উদাহৰণ এটা দিছোঁ যে অল্টো গাড়ী এখন ধৰি আপোনালোকে কিনিব বিচাৰিছে। 2025 বৰ্ষত অল্টোৰ দাম হয়তো মানি লওক যে 5 লাখ টকা এখন অল্টোৰ। গতিকে প্ৰাইচ কিমান হৈছে আমাৰ 5 লাখ, এইটো মাৰ্কেট প্ৰাইচ। ঠিক আছে, মাৰ্কেট প্ৰাইচ, MP মানে মাৰ্কেট প্ৰাইচ। আৰু আপোনালোকে কিমান GDP বা GSDP যদি কেলকুলেট কৰিব বিচাৰিছে যে ইউনিটছ অফ প্ৰডাকশ্যন, হোৱাট ইজ GDP বা GSDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, মানে আমাৰ ৰাজ্যখনৰ ভিতৰত কিমান গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ হৈছে সেইটোকে GSDP বুলি কয়। আৰু গোটেই ভাৰতবৰ্ষখনৰ ভিতৰত যদি আমি কেলকুলেট কৰোঁ গোটেই ইণ্ডিয়াখনত কিমান গ্ৰ' হৈছে সেইটোক আমি GDP বুলি কওঁ। চ' যদি ইউনিটছ অফ প্ৰডাকশ্যন বেছি কৰিছোঁ তাৰমানে আমাৰ GDPটো গ্ৰ' কৰিব লাগে। কিন্তু ইয়াতে চাওঁচোন আহক কি ধৰণে কেলকুলেশ্যনটো হয়। 2025 ধৰক অল্টো এখনৰ দাম 5 লাখ টকা, আমি ইউনিটছ অফ প্ৰডাকশ্যন কিমান কৰিছোঁ, 2খন ইউনিট প্ৰডিউচ কৰিছোঁ। ধৰি লওক ফৰ ইজ অফ কেলকুলেশ্যন আমাৰ গোটেই দেশখনৰ ভিতৰত বা ৰাজ্যখনৰ ভিতৰত, যি ধৰে দেশখন ধৰি লৈছোঁ, গোটেই দেশখনৰ ভিতৰত আমি 2খন অল্টো প্ৰডিউচ কৰিছোঁ গোটেই বছৰটোত। গতিকে আমাৰ GDP কিমান হ'ব, 10 লাখ, 5 into 2 10 lakhs 2025। ঠিক তেনেদৰে ধৰি লওক 2020 যদি আমি চাওঁ অল্টোৰ দামটোতো 5 লাখ নাথাকে। ধৰি লওক আগৰ দিনত আজি বস্তুৰ যি দাম মূল্য বৃদ্ধি হৈ আছে না ইনফ্লেশ্যন হৈ আছে, তো আজি যিটো বস্তু 5 লাখত পাইছিলোঁ আগতে চাগে 3 লাখত পাম। আৰু ভাবি লওঁ যে 2020 আমি বেছি প্ৰডিউচ কৰিছিলোঁ, 3খনকৈ অল্টো প্ৰডিউচ কৰিছিলোঁ। চ' 3খনকৈ 2খনতকৈ আমি বেছি প্ৰডিউচ কৰিলোঁ, 3খন প্ৰডিউচ কৰিলোঁ। GDP বাঢ়িব লাগিছিল, কিন্তু GDP চাওক 3 into 3 9 লাখ আহিছে। গতিকে দেখাত আপোনালোকৰ লাগিব যে 2020 আমি কাম কম কৰিছোঁ, নহয়নে? কাৰণ কি 10 লাখ আছিল আজি GDP, আৰু আপোনাৰ লাগিছে ধুনীয়া গ্ৰ' কৰি আছে ইণ্ডিয়াখন, আগতে 9 লাখ আছিল এতিয়া 10 লাখ হৈ গৈছে। কিন্তু আচলত নহয়, আচলত আমি কাম কমহে কৰিছোঁ আগতকৈ। এইটো প্ৰব্লেম আহে মাৰ্কেট প্ৰাইচত যেতিয়া আমি কেলকুলেট কৰোঁ বস্তুবোৰ। কিন্তু ধৰি লওক
আৰু এই ধৰণে যেটো জিডিপি ক্যালকুলেট হয় এটুক কয় নমিনেল জিডিপি, নমিনেল জিডিপি বা জিডিপি এট কারেন্ট প্রাইসেস, জিডিপি এট কারেন্ট প্রাইসেস। আৰু এই জিডিপি টো জেনাৰেলি সদায় বেছি আহে ইয়াৰে তুলনাত। চাওক ইয়াতে 12.7% গ্ৰো হৈছে, ইয়াতে 7.9, ঠিক আছে। বাৰ বেলেগ ৰেন্ডম ইয়াৰটো চাই লওক আপুনি, ঠিক আছে। ইয়াতে 16.5% গ্ৰো হৈছে, ইয়াতে 15। গতিকে কারেন্ট প্রাইসেসত ক্যালকুলেট কৰিলে অলপ ইনফ্লেটেড দেখায়, কাৰণ কি ইনফ্লেশন সোমাই আছে ইয়াতে, নহয় নে? কিন্তু আমি ধৰক এই কনস্টেন্ট প্ৰাইসৰ গ্ৰাফডাল যদি বুজিব লাগিব, কনস্টেন্ট প্ৰাইস মানে কি, যে এটুক ধৰক বেস ইয়াৰ আমি ক্যালকুলেট কৰি ললো, এটুক ধৰি লওক বেস ইয়াৰ, মানে আমি এটা বছৰ নিৰ্ধাৰণ কৰি লৈছো। জেনাৰেলি ইট ইজ 2011 2012, বাট আমি হেতু বস্তু নাচাও ইয়াতে। আজি ধৰি লৈছো যে 2020ক আমি বেস ইয়াৰ ধৰি লৈছো, আৰু 2020টোক বেস কৰি কিনে আমি চাবলৈ চেষ্টা কৰিম যে জিডিপি টো কেনেকে ক্যালকুলেট হয়। সো 2020ক আমি যদি বেস ইয়াৰ কৰি আকৌ 2025ক এটো মার্কেট প্রাইসৰ জিডিপি আছিল, মানে নমিনেল জিডিপি আছিল, আৰু এটো আমি কারেন্ট প্রাইসেসৰ জিডিপি হ'ব, কারেন্ট প্রাইসেসৰ জিডিপি হ'ব, যাক আমি রিয়েল জিডিপি বুলিও কওঁ। তো কারেন্ট প্রাইসেসৰ জিডিপি 2025ত কি হ'ব, প্রাইসটো আমি সদায় ক্যালকুলেশনটো কেনেকে কৰে, 3 ধৰিম, মানে বেস ইয়াৰত যিমান আছিল দাম হেতুকে আমি ধৰিম। ইউনিটস অফ প্ৰডাকশন 2025ত কিমান হৈছিল, 2, এটো চেঞ্জ কৰিব নোৱাৰো, কাৰণ কি দিস ইজ আ ফ্যাক্ট। সো 3 into 2 আমাৰ জিডিপি কিমান আহিল, 6 লাখ, আৰু এটো আমাৰ রিয়েল জিডিপি হয়, য'ত ইনফ্লেশন ইন্ডেক্সিং কৰা আছে, মানে প্ৰাইসটো আমি চেঞ্জটো নধৰো। গতিকে এতিয়া যদি চাই যে আমি কাম কম কৰিছো, জিডিপি কম আহিছে, কাম বেছি কৰিছো, জিডিপি বেছি আহিছে। হেতু কাৰণে বহুতো ইকোনমিস্টে কয় যে এই গ্ৰাফডাল বেছি বিশ্বাসযোগ্য। কারেন্ট প্রাইসেসত যদি আমি নিৰ্ধাৰণ কৰি আছো, তেনেহলে আমি ভালকৈ বুজি পাম যে আমাৰ কোনটো বছৰত বেছি ভাল হৈছে, কম হৈছে, কাৰণ কি তাতে ইনফ্লেশনটো জড়িত হৈ নাথাকে। আজিৰ এই চাৰ্টখনৰ পিছত মই ভাবো যে আপোনালোকে সাগে কারেন্ট প্রাইস কনস্ট্যান্ট প্রাইসেসৰ ডিফারেন্সটো বুজিবলৈ সক্ষম হৈছে। ইয়াৰে লগতে জড়িত হৈছে ইন্ডিয়া এইমছ টু বিকাম এ ডেভেলপ কান্ট্ৰি বাই 2047, এণ্ড তাৰে কাৰণে আমি ৰিকুৱাৰিং হায়াৰ ইনভেষ্টমেণ্ট এণ্ড লোৱাৰ ইনকাম ষ্টেটাছেছ এণ্ড বেটাৰ ৰিচোৰ্চেছ, ঠিক আছে। গতিকে যি লোৱাৰ ইনকাম ষ্টেটাছ আছে সেইবোৰত আমি ইনভেষ্টমেণ্ট বেছিকে বঢ়াবলৈ চেষ্টা কৰিছো। এতিয়া চাগে এই গ্ৰাফখনো আপোনালোকে বুজি পাব। ইয়াতে আমি ইণ্ডিয়া আৰু অসমক তুলনা কৰিছো। ইণ্ডিয়াৰ আমাৰ কারেন্ট প্রাইসেসত জিডিপি কিমান আছে, আৰু অসমৰ আমাৰ কারেন্ট প্রাইসেসত জিডিপি কিমান আছে। কারেন্ট প্রাইসেস মানে নমিনেল জিডিপি। কনস্ট্যান্ট বেস ইয়াৰ প্রাইস, আমাৰ বেস ইয়াৰ কোনটো হয়, মই যেনেকৈ তাতে 2020 এজিউম কৰিছিলো, একচুয়ালি আমি ক্যালকুলেট কৰো 2011-12 প্রাইসেসত জিএসডিপি 6.4 7.9। এইটো বস্তু বুজিছেন না, মোক কমেন্ট সেকশনত জনাব। আচ্ছা, তাৰে লগতে গ্ৰোথ ট্ৰেজেক্টৰী আপোনালোকে চাব লাগে যে আসামছ জিএসডিপি এট কারেন্ট প্রাইসেস ইমান হয়, এক্সাক্ট নাম্বাৰস নালাগে। আপোনালোকে এনেকে এইবোৰ নাম্বাৰ প্ৰেজেন্ট কৰাৰ আগত ইকোনমিৰ পেপাৰত সদায় পাৰ্চেন্টেজ টাৰ্মছত কথা ক'লে বেছি ভাল হয়, ঠিক আছে। এবসলিউট নাম্বাৰস প্ৰেজেন্ট নকৰিলেও কথা নাই। আৰু আসাম শ্বেয়াৰ ইন জিডিপি এট কারেন্ট প্রাইসেস, এইটো খুব ইম্পৰ্টেন্ট কথা যে আমাৰ ইণ্ডিয়াৰ গোটেই ভাৰতবৰ্ষৰ জিডিপিৰ ভিতৰত অসমৰ তাতে কিমান উপদান, কিমান কন্ট্রিবিউশন অসমে কৰিছে ইণ্ডিয়াৰ জিডিপিত, সেই কন্ট্রিবিউশন নাম্বাৰসটো আপোনালোকে পেপাৰত লিখাটো খুব জৰুৰী। কারেন্ট প্রাইসেসত আমি আগতে যদি 1.65% কন্ট্রিবিউট কৰিছিল 2016-17, এতিয়া হেতু বৃদ্ধি হয় 1.99% কৰা হৈছো 2024-25। কিন্তু আকৌ মই কম নহয় যে কোনটো আপোনালোকৰ বেছি ভাল লাগিছে, ক'বচোন ৰিয়েল জিডিপি বেছি বিশ্বাসযোগ্য নে নমিনেল? মোক কমেন্ট সেকশনত এইটো জনাব কিন্তু সকলোৱে। মই ৰিয়েল জিডিপিৰ লগত বেছি বিশ্বাসযোগ্য বুলি কম, কাৰণ কি ইয়াতে ইনফ্লেশন ইন্ডেক্সিংটো থাকে। গতিকে আপোনালোকে এইটো ডেটাও মই দি দিছো, এইটোও দি দিছো, কিন্তু লিখিব কোনটো, কনস্ট্যান্ট প্রাইসেসটো লিখিলে অলপ বেছি বিশ্বাসযোগ্য। ইয়াতেও আমি ভালে কাম কৰিছো, 1.64 আছিল আগতে গ্ৰোথটো, এতিয়া কন্ট্রিবিউশনটো আমি 1.83 কৰিছো ভাৰতবৰ্ষৰ জিডিপিত। গতিকে অসম গ্ৰোজ, ইণ্ডিয়া অলসো গ্ৰোজ, ঠিক আছে। তাৰে লগত আপোনালোকে পাৰ ক্যাপিটা ইনকাম, এতিয়া নেক্সট বস্তু অসমৰ ইকোনমিক পারফরমেন্সটো। এতিয়া মই ইণ্ডিয়া এণ্ড ওয়ার্ল্ড পার্সপেক্টিভটো হৈ গ'ল, ইয়াতকৈ বেছি পার্সপেক্টিভ সত্যজিৎ ছাৰে নিজৰ ইণ্ডিয়ান যিটো বাজেট ইকোনমিক সাৰ্ভে আছিল, কেন্দ্ৰীয় ইকোনমিক সাৰ্ভে, তাতে দিছে। ভালকৈ সেই ক্লাছটো চোৱাও আপোনালোকৰ কাৰণে খুবেই জৰুৰী। এতিয়া মোক ছাৰে কৈছে যে অসমৰ পারফরমেন্সটো তুমি ভালকে বুজাই দিয়া। গতিকে অসমৰ পারফরমেন্সটো বুজিবলৈ এইখন ডকুমেন্ট বেছি ভাল হয়, কাৰণ কি ইয়াতে অসমৰ গোটেইখিনি তুলনামূলককৈ দিয়া আছে। কনস্ট্যান্ট প্রাইসেসত যদি আমাৰ পাৰ ক্যাপিটা ইনকাম, হোৱাট ইজ পাৰ ক্যাপিটা ইনকাম? পাৰ ক্যাপিটা ইনকাম মানে টোটাল ইনকাম বাই টোটাল পপুলেশন অফ দ্যাট এৰিয়া। গতিকে অসমৰ টোটাল কিমান ইনকাম উৎপাৰ্জন কৰি আছে, তাৰে লগত
আমি টোটেল আমাৰ যি পপুলেশ্যন আছে গতিকে সেইটো যদি তুলনা কৰোঁ এগেইন কনষ্টেণ্ট প্ৰাইচেছত মই চাম কাৰেণ্ট প্ৰাইচটো আপোনালোকে দিছোঁ নাচালেও কথা নাই কাৰেণ্ট প্ৰাইচেছত নাচাওঁ কনষ্টেণ্ট প্ৰাইচেছৰ তুলনাত এইটো গ্ৰীণ হয় মানে অসম আৰু এইটো অৰেঞ্জ মানে ইণ্ডিয়া চাওক আমাৰ অসমৰ ইনকাম ইণ্ডিয়ান এভাৰেজতকৈ সদায় কম দেখিছেনে আমাৰ যে অসমীয়া মানুহবোৰ দুখীয়া বুলি কয় এই কাৰণে কোৱা হয় কাৰণ কি আমাৰ যিটো এভাৰেজ পাৰ কেপিটা ইনকাম সেইটো ইণ্ডিয়া লেভেলতকৈ সদায় কম আৰু এক্সাক্ট নাম্বাৰটো যদি মোৰ মনত আছে 1,54,000 পাৰ ইয়াৰ আছিলে ঠিক আছে চ' আমাৰ অসমৰ পাৰ কেপিটা ইনকাম 1,54 lakhs পাৰ ইয়াৰ মানে এক বছৰত যদি আপোনালোকে 1.5 লাখ টকাৰকে বেছি কামাই আছে বা 1,54 lakhsতকৈ 1,54,000তকৈ বেছি কামাই আছে মানে আপুনি এভাৰেজ অসমীয়া এজনতকৈ বেছি টকা কামাই আছে মাহত নহয় বছৰত গতিকে আপোনালোকে ভাবিব পাৰে অসমখনক কিমান উন্নতিৰ ইয়াতে আমি স্কোপ দেখিবলৈ পাৰোঁ ঠিক আছে এই গ্যাপটো আপোনালোকে চাব পাৰে ওয়াইডাৰ গ্যাপ আছে কাৰেণ্ট প্ৰাইচেছত তাৰে ওপৰত আপোনালোকে এতিয়া মই কৈছিলোঁ তৃতীয় কথা ইয়াতে সেক্টৰেল এনালিসিস এটা প্ৰস্তুত কৰিম আৰু পোনপ্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ তিনিটা সেক্টৰ থাকে আমাৰ মেজৰ সেক্টৰছ এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি এণ্ড সাৰ্ভিস আপোনালোকে ভাবিব পাৰে অসমখন কৃষি প্ৰধান ৰাজ্য ডেফিনেটলি অসমখন কৃষি প্ৰধানে ৰাজ্য হয় কিন্তু অসমৰ মেজৰ কন্ট্ৰিবিউশন কিন্তু কৃষি বা এগ্ৰিকালচাৰ সেক্টৰৰ পৰা অহা নাই ক'ৰ পৰা আহিছে সাৰ্ভিস সেক্টৰৰ পৰা আহিছে ঠিক তেনেধৰণে ভাৰতবৰ্ষতো এনেকুৱাই কথা কিন্তু কৃষি প্ৰধান ৰাজ্য বুলি আমাক বা কৃষি প্ৰধান দেশ বুলিও আমাক কিয়নো কয় because it is not on the contribution to GSDP or GDP it is about the labor force employed কিমান এমপ্লয়মেন্ট জেনাৰেশন হৈছে আৰু আমাৰ ম্যাক্সিমাম লোক এইটো সেক্টৰত জড়িত হৈ আছে আপোনালোকে যদি মোক খুধে মোৰ ইন্ডিয়ান নাম্বাৰটো ইতিও মনত আছে কমো 70% লোক overall in India 65 to 70% people in India are employed in agriculture sector but contribution to GDP is only around 18-17% কিয় এনেকুৱা হৈছে below 20% কিয় এনেকুৱা হৈছে the reason is something known as this guy is unemployment আপোনালোকে কমেন্ট সেকশনটো জনাব ক্লাছত পঢ়িছে চাগে এইটো কথা যত আমি দেখা পাও যে বহুত মানুহ ধৰক এখন খেতি পথাৰত 5 জন মানুহে কাম কৰি আছে কিন্তু একচুয়ালি দৰকাৰ আছিল তাতে অকল দুজনৰ বাকি তিনিজন হে পিলিঙি আপোনালোকে চাবচোন কেতিয়াবা যে বিল্ডিং বনালে এনে থিয় হৈ থাকে বাচ্চা সব লৈ যায় গিৰিয়েক ঘনিয়েক সবকে লৈ যায় কিন্তু কাম অকল দুজনে কৰে বাকি তিনিজন দেখাত এনেকা লাগিছে যে কাম কৰি আছে বাট একচুয়াল কন্ট্ৰিবিউশন তেওঁলোকে নাই কৰা তেওঁলোকৰ অবিহনেও সেই খেতি পথাৰখন খেতি হৈ গল হয় গতিকে হেতুক আমি কওঁ যে দেখাত লাগিছে বাট একচুয়ালি কাম একো হোৱা নাই দিস গাইজ আনএমপ্লয়মেন্ট হৈ আছে এগ্ৰিকালচাৰ সেক্টৰ হেতু কাৰণে ওয়ার্কফোর্স বেছি এমপ্লয় হৈ আছে কিন্তু কন্ট্ৰিবিউশন কম হৈ আছে ইয়াতে ওয়ার্কফোর্স কম সার্ভিস সেক্টৰত কিন্তু কন্ট্ৰিবিউশন বেছি আছে তো তেনে ধৰণৰে কথাই আপোনালোকে চাব পাৰে ইয়াতে সার্ভিস সেক্টৰ কন্ট্ৰিবিউটস around 42% to Assam's GSVA gross state value addition যিমান হৈ আছে value added and dominant economic driver হয় ইয়াতে আমাৰ কি সার্ভিসেস ট্ৰান্সপোর্ট বেংকিং আইটি সেক্টৰ জড়িত হৈ আছে কিন্তু আইটি টো আমি আৰু বৃদ্ধি কৰিবলৈ আগন্তুক দিনত চেষ্টা কৰিবহে লাগিব ইন্ডাস্ট্ৰিয়েল সেক্টৰ 36% কমু ইয়াতে চেষ্টা চলি আছে আৰু ইয়াৰে বঢ়াবলৈ ইয়াৰে কাৰণে এডভান্টেজ অসম 2.0 ৰ নিচিনা সামিট আমি ইয়াতে আয়োজন কৰিলো আৰু এগ্ৰিকালচাৰ সেক্টৰৰ যেটো আমাৰ কন্ট্ৰিবিউশন হেতু খুবে নিম্ন বুলি কম মই আৰু তাকে আমি বৃদ্ধি কৰিবলৈ মডাৰ্ন স্মাৰ্ট এগ্ৰিকালচাৰ মেথডছ আমি এপ্লাই কৰিব লাগিব তাতে আমাৰ লিখিছিলে যে সয়েল মনিটৰিং সয়েল হেলথ কাৰ্ড স্কিম তাৰে পিছত আমি তাতে জড়িত কৰিব লাগিব মডাৰ্ন পেষ্ট মেনেজমেন্ট টেকনিক্স মডাৰ্ন ইৰিগেশ্যন ফেসিলিটিজ মডাৰ্ন টিলেজ ফেসিলিটিজ হ্যাপি সিডাৰ মেচিন তেনেকুৱা ধৰণৰ ট্ৰেক্টৰছ ফেসিলিটি লাৰ্জ ল্যান্ড হোল্ডিংছ তেনেকুৱা ধৰণৰ পদক্ষেপবিলাক আমি ইয়াতে কৰিব লাগিব এটা এগ্ৰিকালচাৰ সেক্টৰটো বিশেষভাৱে যদি মই কওঁ 21% আৰু ইয়াতে কি ড্ৰাইভাৰ্স কি হয় আমাৰ ৰেকৰ্ড ফুড গ্ৰেইন প্ৰডাকশন আমি কৰিবলৈ পাৰিছো আপোনালোকে যদি চাই কন্ট্ৰিবিউশন টু সাব সেক্টৰছ মানে এগ্ৰিকালচাৰ সেক্টৰ মই কৈছো যে এগ্ৰিকালচাৰ সেক্টৰ 21% কন্ট্ৰিবিউশন টু আসামছ GSDP কিন্তু এগ্ৰিকালচাৰৰ ভিতৰত আৰু কি হেডছ হুমাই আছে যেনেকে এগ্ৰিকালচাৰৰ ভিতৰতে ক্ৰপ প্ৰডাকশনটো আমাৰ মেজৰ হেড হয় কিন্তু এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰ হয় এটো সদায় আপোনালোকে চাব এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰ মানে এলাইড সেক্টৰটো যদি আমি কাম কৰো যেনেকে আমাৰ আপোনালোকে জানে ফিশাৰিজৰ এটা বহুত ডাঙৰ স্কোপ আছে অসমত ফিশাৰি সেক্টৰ এই মাছ খাই ভাল পায় ন অসমীয়া মানুহবিলাক forestry and logging ঠিক আছে forestry
ফিশিং, একুৱাকালচাৰ, লাইভষ্টক মেনেজমেণ্ট, পশুপালন খুবেই এটা ডাঙৰ কণ্ট্ৰিবিউটিং ফেক্টৰ। কিন্তু আমি এইবিলাক ক্ষেত্ৰত বহুত বেছি কাম কৰা নাই। আমাৰ ক্ৰপ প্ৰডাকশ্যন খুব ভাল, আমি ৰেকৰ্ড প্ৰডাকশ্যন কৰিছোঁ। আমি ৰুৰেল ডিমাণ্ডছবিলাক ছেটিছফাই কৰি আমি আৰু বাহিৰত বিক্ৰীও কৰিছোঁ। আমাৰ চাহ বাগিচা খেতি আমাৰ 55% কণ্ট্ৰিবিউশ্যন অলমষ্ট হয় গোটেই ইণ্ডিয়াৰ টি প্ৰডাকশ্যনত। গতিকে আমি এই ক্ষেত্ৰত ভাল কৰি আছোঁ, কিন্তু এলাইড ছেক্টৰছত মই ভাবোঁ যে ইয়াতে আৰু বহুত স্ক'প আছে। তাৰ লগত ইণ্ডাষ্ট্ৰী ছেক্টৰটো যদি কওঁ, ইয়াতেও আকৌ কণ্ট্ৰিবিউশ্যন চাওক। আমাৰ ইণ্ডাষ্ট্ৰী ছেক্টৰৰ অভাৰঅল কণ্ট্ৰিবিউশ্যন 36% বুলি মই আগত দেখালোঁ, কিন্তু তাৰে ভিতৰত সোমাই আছে মেজৰ ছেকশ্যন আমাৰ মাইনিং এণ্ড কোৱেৰিং। অসমখন খুবেই প্ৰাকৃতিক সম্পদ এটা, ঠিক আছে। আমি নেচাৰেল ৰিচোৰ্চেছত বহুত ধনী। সেইটো আমাৰ পেট্ৰলিয়াম প্ৰডাক্টছ হওক, পেট্ৰল হওক, আমাৰ কয়লা হওক, আমাৰ নেচাৰেল গেছ হওক, ঠিক আছে। আমাৰ মাইনিং সেইবোৰতে চলি আছে ইয়াতে, কয়লা, নেচাৰেল গেছ, কোল, নেচাৰেল গেছ, পেট্ৰল, ঠিক আছে। গতিকে এনেধৰণৰ প্ৰডাক্টছবিলাকৰ মাইনিং কোৱেৰিং এটা মেজৰ ইণ্ডাষ্ট্ৰিয়েল কণ্ট্ৰিবিউশ্যন হয়। মেনুফেকচাৰিংটো আমি কৰি আছোঁ এতিয়া, বৃদ্ধি কৰিবলৈ চেষ্টা কৰোঁ 27%, কিন্তু এইটো মই ভাবিছোঁ শ্বেয়াৰটো আৰু বাঢ়ি যাব লাগে, কাৰণ কি এইটো হৈছে যে নন ৰিনিউৱেবল চ'ৰ্চ। কিন্তু আমি যদি মেনুফেকচাৰিং বঢ়াওঁ, ডিফেন্স মেনুফেকচাৰিং কৰিডৰৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে। তাৰ লগতে আমি দেখা পাইছোঁ ছেমি কণ্ডাক্টৰ প্লাণ্ট জাগিৰোডত, বটলিং প্লাণ্ট আমাৰ চলি আছে অলৰেডি নলবাৰীত। গতিকে তেনেধৰণৰ যিবিলাক কাম আমি আগবঢ়াব লাগিব। আৰু কনষ্ট্ৰাকশ্যন ছেক্টৰতো ইয়াতে এটা বহুত আগন্তুক দিনত এতিয়া নতুন পদক্ষেপ এটাও আহিছে যে যিসকল নতুন ইঞ্জিনিয়াৰ্ছ যোৱা 5 বছৰৰ ভিতৰত যিসকলে ডিগ্ৰী লাভ কৰিছে, তেওঁলোকক আমি ডাইৰেক্টলি উইদাউট ৰিকুৱাৰমেণ্ট অফ JCBs, অল দ'জ ৰিলেক্সেশ্যনছ, আমি তেওঁলোকক কণ্ট্ৰেক্ট কৰিবলৈ, চৰকাৰী কণ্ট্ৰেক্ট দিবলৈ সক্ষমতা দিম। আগতে বহুতো ক্ৰাইটেৰিয়াছ টাফ আছিলে, গতিকে কণ্ট্ৰেক্টিং যদি কোনোবাই বিচাৰিছে কৰিবলৈ, সেইটো এটা ভাল পদক্ষেপ কনষ্ট্ৰাকশ্যন ছেক্টৰত, ঠিক আছে। ইয়াতে মাইনিং এইখিনি বস্তু আৰু কনষ্টেণ্ট প্ৰাইচেছত গ্ৰ'থ ৰেট এৰাউণ্ড 12% আমি বছৰে বছৰে ইয়াতে এচিভ কৰি আছোঁ। শেষৰ যিটো ছেক্টৰ হয় ছাৰ্ভিচ ছেক্টৰ, ছাৰ্ভিচ ছেক্টৰত আপোনালোকে চাব পাৰে মেজৰ হেড আমাৰ ইয়াতে 28% আহিছে ট্ৰেড, ৰিপেয়াৰ ছাৰ্ভিচেছ, হোটেল এণ্ড ৰেষ্টুৰেণ্টছ। অসমখন আপোনালোকে যায় ইয়াতে চাই হোটেল ইণ্ডাষ্ট্ৰী বা ৰিপেয়াৰিং ইণ্ডাষ্ট্ৰী বা ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰী, ইয়াতে আপোনালোকৰ অৱদান আছে যদি ৰেষ্টুৰেণ্ট বেছিকৈ যায় ভাল পায়। কিন্তু সেইটোৱে মই ক'ব বিচাৰিম যে ইয়াতে টুৰিজম ছেক্টৰটো বহুত ইয়াতে এটা স্ক'প মই দেখা পাওঁ ডেভেলপ কৰাৰ কাৰণে। কাৰণ কি টুৰিজম বৃদ্ধি হ'ব মানে হোটেল ইণ্ডাষ্ট্ৰী বৃদ্ধি হ'ব, ট্ৰেড বৃদ্ধি হ'ব, ৰেষ্টুৰেণ্ট বৃদ্ধি হ'ব। বুজি পাইছেনে? এই হেডটো মানে টুৰিজমৰ লগত জড়িত। টুৰিষ্ট আহিলে হোটেল লাগিব, হোটেল লাগিলে খাব, ভোক লাগিলে ৰেষ্টুৰেণ্ট যাব, ৰেষ্টুৰেণ্টত গ'লে আকৌ শ্বপিং কৰিব মন যাব, ট্ৰেড বাঢ়িব, কেতিয়াবা কিবা বেয়া হ'ল ৰিপেয়াৰিং ছাৰ্ভিচেছৰ ব্যৱহাৰ কৰিব। তাৰ লগতে ট্ৰান্সপৰ্ট, তেওঁলোকে অহা যোৱা কৰিব এইটো জেগাৰ পৰা সেইটো জেগালৈ, তাতে ট্ৰান্সপৰ্ট ফেচিলিটিজ, ষ্ট'ৰেজ হ'ব, ঠিক আছে, ফাইনেন্সিয়েল ছাৰ্ভিচটো, এই গোটেইখিনি বস্তু ইয়াৰ লগত জড়িত হৈ পৰে, ঠিক আছে। সেইটো কাৰণে মই টুৰিজম ছেক্টৰটোৰ ওপৰত বিশেষভাৱে আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু বিশেষকৈ এইবাৰৰ যিটো কেন্দ্ৰীয় বাজেট, ইউনিয়ন বাজেট যদি পঢ়িছে, মই তাৰে ওপৰতো এটা ক্লাছ আনিছিলোঁ যে কেন্দ্ৰীয় বাজেটৰ পৰা অসমৰ কি কি লাভ হ'ল, মানে ইউনিয়ন বাজেটৰ পৰা হাউ আছাম উইল বেনিফিট। তাতে আপোনালোকে জানে যে এটা খুবেই ডাঙৰ পদক্ষেপ যে হোমষ্টে বিজনেছ, ইফ someone wants to open homestays, now it is eligible for MSME sector। মানে হোমষ্টেটোক MSME ছেক্টৰৰ স্বীকৃতি দিলে। মানে হোমষ্টে যদি MSME ছেক্টৰ হয়, তেনেহ'লে আমি কি কৰিব পাৰিম? PM মুদ্ৰা স্কীমৰ ব্যৱহাৰ কৰিব পাৰিম, মুদ্ৰা লোনছ ল'ব পাৰিম। গতিকে আগতে যদি কোনোবাই হোমষ্টে খুলিব বিচাৰিছিলে, এই মুদ্ৰা লোনৰ ব্যৱহাৰটো আমি সুবিধাটো নাপাইছিলোঁ। কিয় নাপাইছিলোঁ? কাৰণ কি ইট ৱাজ নট ক্লাছিফাইড এজ হোমষ্টেজ এণ্ড PM মুদ্ৰা লোন অকল MSMEক দিয়া হয়। কিন্তু যিহেতু এতিয়া MSME, হোমষ্টেটো MSME হ'ল, তো হোমষ্টেটোৱে মুদ্ৰা লোনৰ ফাইদাও ল'ব পাৰিব। গতিকে টুৰিষ্ট আমি বঢ়াবলৈ কি কৰিব লাগিব? হোমষ্টে খুলিব লাগিব। কিয়? কাৰণ কি অসমখনত পাহাৰ, ভৈয়াম, নদী, ব্ৰহ্মপুত্ৰ, বাৰাক, ব্ৰহ্মপুত্ৰ সকলোখিনি আছে, কিন্তু সেই পাহাৰৰ কাষত এটা ভালকৈ থকা ব্যৱস্থাওতো লাগিব। তাতে অলপ ভোক লাগিলে ভালকৈ পাহাৰৰ ৰাস্তাৰ মাজে মাজে মেগী গৰম গৰম খাবলৈওতো পাৰিব লাগিব। গতিকে সেই সুবিধাখিনি আমি দিবলৈ পৰা নাই। সেইটো কাৰণে লাডাখত যায় আমাৰ মানুহে, কিন্তু নৰ্থ ইষ্ট আহিবলৈ ভয় কৰে। গতিকে নৰ্থ ইষ্টত আমি এই এটা পৰিৱেশ দিব পাৰিব লাগিব। চাওক, ফুটফল যদি চাই এৰাউণ্ড 6 মিলিয়ন হৈছিলে আমাৰ 2019-20 আৰু ইয়াতে শাৰ্প ডিক্লাইন হৈ গৈছিলে, 2 মিলিয়ন হৈ গৈছিলে। ফুটফল মানে কিমান মানুহ অসমলৈ ভ্ৰমণত আহিছিলে, ডমেষ্টিক টুৰিষ্ট, মই ট্ৰেণ্ডছখিনি কৈছোঁ। আকৌ 21-22ত শ্লাইটলি বেটাৰ, কিন্তু এইখিনি সময় ক'ভিডৰ কাৰণে পীড়িত আছিলে। 2022-23ত ছিগনিফিকেণ্ট চাৰ্জ আহিছিলে 10 মিলিয়ন। চাওক, এই টুৰিষ্ট ফুটফলটো মই ইয়াতে বুজাই আছোঁ। অলমষ্ট 10 মিলিয়ন মানুহ ইয়াতে আহি কিনে
ইয়াৰে ভ্ৰমণ কৰিছিলে আৰু এইটো চাগে এটা মানে ৰিবাউণ্ড আপোনালোকে চাইছে চাগে ইয়াৰ পৰা তলত নামিলে তাৰপিছত বাঢ়িলে তাৰপিছত বেলেগ স্পাইক আহিলে বাট এই স্পাইকটো তাৰপিছত আমি ৰিটেইন কৰিব নোৱাৰিলোঁ দুটা কাৰণ হ'ব পাৰে এটা হ'ল যে ফিডবেকটো বেয়া ফিডবেক মেকানিজম যে আহি কিনে ইয়াতে মই শুনিছোঁ বহুত টুৰিষ্টৰ কিবা চুৰি হ'ল কোনোবাই কিবা টুৰিষ্টক আটক কৰিলে এটেক কৰিলে আৰু দ্বিতীয় কথা হ'ল যে ইয়াতে এটা আপচাৰ্জো হ'ব পাৰে এটা মানে ইম্পালচিভ মুভমেণ্ট বহুতে যেতিয়া আপোনালোকে যেতিয়া এক বছৰ ধৰি বাহিৰত নোলায় তো বেছিভাগ মানুহে ওলাবলৈ চেষ্টা কৰিলে ক'ভিডৰ পিছত পষ্ট ক'ভিড এইটো এটা মানে ইম্পেক্ট বুলি ক'ব পাৰি তো ক'ভিডৰ পিছত অকণমান হ'লেও আমাৰ কমিছে এইটো আমি আকৌ বৃদ্ধি কৰাৰ এটা পৰিকল্পনা অসম চৰকাৰৰ থাকিব লাগে ছাৰ্ভেত চৰকাৰে কি কৰিব সেইবিলাক কথা নাপাতে ছাৰ্ভেত নাম্বাৰ্ছ একাডেমিক নাম্বাৰ্ছখিনি প্ৰস্তুত কৰে আৰু ছাৰ্ভেৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে পদক্ষেপসমূহ আগুৱায় ফৰেন টুৰিষ্টৰ কনচিষ্টেঞ্চলি নেগলিজিবল মানে মই আনিবই নোৱাৰিলোঁ আপোনালোকৰ কাৰণে চাৰ্টখন বিকজ ফৰেন টুৰিষ্ট নাহে বুলি ক'ব পাৰি মানে খুব কম আহে বাৰু ঠিক আছে আপোনালোকে ক'ব ছাৰ মই কামাখ্যাত দেখা পাইছোঁ ফৰেন টুৰিষ্ট আহিছে কিন্তু এনেধৰণৰ নম্বৰ ফৰেন টুৰিষ্টৰ আমাৰ ইয়াতে নাই ঠিক আছে ইণ্টাৰনেশ্যনেল ফ্লাইট কানেক্টিভিটি এতিয়া সেই আদানী এয়াৰপৰ্টটোৰ পৰা আমাৰ সেইটোৰো এটা বেনিফিট হ'ব গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰজেক্টৰ লগত ভূটানৰ লগত কলাবৰেশ্যন কৰিছোঁ আমি সেইটোৰ পৰাও আমাৰ এটা ফৰেন টুৰিজম বাঢ়িব পাৰে গতিকে এনেধৰণৰ কথাখিনি আপোনালোকে মেইনছত লিখাটো উচিত পটেঞ্চিয়েল গ্ৰ'থ আমাৰ ইয়াতে ইক' টুৰিষ্ট আৰু হেৰিটেজ টুৰিজমৰ বহুত আছে নেক্সট মই চতুৰ্থ যিটো চেপ্টাৰ ইয়াতে মই আপোনালোকক ক'ব বিচাৰিম যে আমাৰ যিটো ফাইনেন্সিয়েল হেল্থ ষ্টেটখনৰ ৰাজ্যখনৰ এইখিনি বস্তু অকণমান মই বাজেটৰ ক্লাছটোত বেছি ভালকৈ পঢ়াইছোঁ ইতিমধ্যে মই চমুকে আকৌ এবাৰ ইয়াতে টাচ আপ কৰি দিবলৈ বিচাৰিম চাওক আমাৰ যিটো টেক্স ৰেভিনিউ কি ধৰণে বিভাজিত হয় কম্পনেণ্ট ৱাইজ ৰেভিনিউ ৰিচিট আমাৰ পইচা ক'ৰ পৰা ৰেভিনিউ একাউণ্টটোত সোমায় সেইটো আপোনালোকে জানিব লাগিব টেক্স ৰেভিনিউ সোমায় নন টেক্স ৰেভিনিউ সোমায় টেক্স ৰেভিনিউ মানে আমাৰ ইনকাম টেক্স হ'ব পাৰে ডাইৰেক্ট টেক্স বা ইনডাইৰেক্ট টেক্স টেক্স দুই ধৰণৰ থাকে ডাইৰেক্ট টেক্স মানে আপোনাৰ পাৰ্চনেল ইনকাম টেক্স এই মাৰ্চ মাহ চলি আছে ইনকাম টেক্স আপোনালোক সকলোৱে দিব লাগিব আমি আৰু তাৰে লগতে আপোনাৰ ইনডাইৰেক্ট টেক্সৰ আগত আকৌ ইনকাম ডাইৰেক্ট টেক্সৰ ভিতৰত আপোনাৰ উদাহৰণ পাৰ্চনেল টেক্স আৰু কৰ্পৰেশ্যন টেক্স যিকোনো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট কৰ্পৰেশ্যন আছে বা SPM আছে বা যিকোনো প্ৰাইভেট এণ্টিটি আছে চ' আমাৰ কৰ্পৰেশ্যন টেক্স বা আমাৰ যি ধৰণৰ ইয়াতে MNCs বিলাকে টেক্স দিব লাগে কৰ্পৰেশ্যনছবিলাকে প্ৰাইভেট কৰ্পৰেশ্যন হ'ব পাৰে বা গভৰ্ণমেণ্ট কৰ্পৰেশ্যন তাৰ লগতে ইনডাইৰেক্ট টেক্সত আমাৰ মেজৰ উদাহৰণ GSTটো থাকে SGST CGST ৰাইট সেইটো হৈছে টেক্স ৰেভিনিউ নন টেক্স ৰেভিনিউ বহুতো থাকে আমাৰ নন টেক্স ৰেভিনিউ মানে আপোনালোকে জানিব পাৰে ডিভিডেন্স আমাৰ যিবিলাক PSUs বিলাক আছে মই সেইটোৰ বিষয়েও কথা পাতিবলৈ গৈ আছোঁ অসমৰ যিবিলাক PSU যেনেকৈ এমট্ৰন AIDC ঠিক আছে তো তেনেধৰণৰ PSUsবোৰৰ প্ৰফিটৰ পৰা এটা শ্বেয়াৰ পায় তাৰে পিছত ডিভিডেন্সৰ পিছত ইণ্টাৰেষ্ট যদি আমি কিবা পাইছোঁ বা ফিজ এণ্ড ফাইনছ আপোনালোকে হেলমেট নিপিন্ধাকে বাইক চলালে চৰকাৰক যে পইচা দিয়ে ধৰিলে বা ফোনত কথা পাতি যেতিয়া আপোনালোকে গাড়ী চলাই ধৰিলে 5,000 টকাকৈ ফাইন হয় না এই তেনেধৰণৰ ফিজ ফাইনছবিলাক এডভাৰটাইজমেণ্ট তো এনেধৰণৰ যিবিলাক শ্বেয়াৰ নন টেক্স ৰেভিনিউত আহে শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ CGSTৰ এটা ভাগ আমাৰ তাত ডেভলিউশ্যন ফৰ্মুলাৰ মতে আকৌ উভতিও আহে ফাইনেন্স কমিশ্যনে দিয়ে আৰু তাৰে ওপৰত কিছুমান ডিছক্ৰিশ্যনাৰী গ্ৰাণ্টছো থাকে চৰকাৰৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সেইধৰণে আপোনালোকে বিভাজনটো চাব পাৰে 39% আমাৰ গ্ৰাণ্টছ পৰা আহি আছে শ্বেয়াৰ ইন চেণ্ট্ৰেল টেক্সেছ এৰাউণ্ড 29% বাকী নন টেক্স ৰেভিনিউ খুবেই নিম্ন আৰু টেক্স ৰেভিনিউ 26% এইটো বস্তুৰ ওপৰত আপোনালোকে অলপ মনত ৰাখিব লাগিব যে আমাৰ ওন টেক্স ৰেভিনিউ ষ্টেটৰ টেক্সটোতো বাঢ়ি আছে এতিয়া ষ্টেটৰ টেক্স বঢ়া মানে দুটা ইয়াতে কথা হ'ব পাৰে হয়তো মানুহৰ ইনকাম বাঢ়িছে বা কৰ্পৰেশ্যনবিলাকৰ ইনকাম বাঢ়িছে আৰু দ্বিতীয়টো যে আগতে বহুতো টেক্স চুৰি কৰি আছিল টেক্স বেছ যিটো হয় সেইটোও বাঢ়িছে মানে আগতেও ধৰক ইনকাম কৰি আছিলে কিন্তু তেওঁলোকে চৰকাৰক ডিক্লেয়াৰ কৰা নাছিলে আৰু টেক্স মনিটৰিংটো নাছিলে চৰকাৰৰ চ' টেক্স বঢ়াৰ দুটা চিত্ৰ থাকে হা চবে এইটো মানুহে কমন চেন্সত ক'ব যে ইনকাম বাঢ়িছে তো টেক্স বেছিকৈ পে' কৰিছে মানুহে বা কৰ্পৰেশ্যনবিলাক বেছি প্ৰফিটেবল হৈছে তো বেছি টেক্স দিছে কিন্তু বহুতে এইটো পাহৰি যায় যে বহুতে টেক্স চুৰিও কৰি আছিলে টেক্স ইভেজন কৰি আছিলে সেই টেক্স ইভেজনৰ যিটো বেছ সেইটো বাঢ়িলে টেক্স ব্ৰড বেছ হ'ব আৰু তেতিয়া বেছি মানুহ টেক্সৰ ভিতৰত আহিব এগ্ৰিকালচাৰ ছেক্টৰৰ মানুহ কিন্তু টেক্সত নাই যিখিনি মেজৰ মষ্ট মানে এমপ্লয়মেণ্ট জেনেৰেশ্যন ক'ত হয় এগ্ৰিকালচাৰ ছেক্টৰতে বেছিভাগ মানুহ এমপ্লয়ড থাকে সেইসকল লোককতো টেক্স পৰা ইভেড কৰি থৈছে তো বাকী যিখিনি আছে অকণমান মানুহ সেইখিনিকো যদি আমি টেক্স মনিটৰিঙৰ আণ্ডাৰত আনিব নোৱাৰোঁ তেনেহ'লে চৰকাৰে আৰু কি কৰিব পাৰে ৰাইট ত' দেট ইজ ছামথিং দেট হেজ টু বি ডন ত'
নন টেক্স ৰেভিনিউ শ্বেয়াৰ কিন্তু বহুত মানে আপ ডাউন চলি থাকে এইটো কিয় চলি থাকে বিকজ ইয়াৰে মেজৰ এটা কাৰণ মই সেই কৈ আছিলোঁ যে ডিভিডেণ্ড যিটো পি এছ ইউজ বিলাকৰ ডিভিডেণ্ড আমাৰ ৰাজ্যৰ যিবিলাক পি এছ ইউ একদম ষ্ট্ৰাগলিং চিটুৱেশ্যনত আছে বন্ধ হোৱাৰ এটা স্থিতিত আছে গতিকে পি এছ ইউ বিলাকৰ ওপৰত কাম নহয় আৰু এটা ডাঙৰ ৰিজন হৈছে যে মেনেজিং ডিৰেক্টৰ চি এম ডি যিবিলাক থাকে চেয়াৰমেন মেনেজিং ডিৰেক্টৰ দিজ আৰ চেয়াৰমেনজন পলিটিকেলি এপইণ্টেড হয় মেনেজিং ডিৰেক্টৰজন আই এছ বা আই পি এছ হয় ন আই এছ বা আই পি এছক কি কৰি থৈ দিয়ে এডিশ্যনেল চাৰ্জত দি থৈ দিয়ে তো এডিশ্যনেল চাৰ্জ মানে আই এছ জন ধৰি লওক হৈ আছে ছেক্ৰেটাৰী ৰেভিনিউ বা ফাইনেন্স ডিপাৰ্টমেণ্ট অফ আছাম আৰু তাৰে লগত এডিশ্যনেল চাৰ্জ অফ চাম এক্স ৱাই জি পি এছ ইউ মানে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী হৈয়ে আছে তাৰ লগত পি এছ ইউ চাৰ্জটো দি থৈ দিছে তো তেওঁ ইয়াতে বেছি গুৰুত্ব দিয়ে ইয়াতে নিদিয়ে আৰু 2-3 বছৰৰ মূৰে মূৰে ট্ৰান্সফাৰ কৰি থাকে চেঞ্জ কৰি থাকে এম ডি চ' এজন এম ডি আহি ছেটেল হৈ 2 বছৰত মানে ৰিজাল্ট পোৱাটো খুব টান তেতিয়ালৈকে নতুন এজন আহিবৰ হৈ যায় গতিকে এই পৰিস্থিতিটো আমি ইয়াতে অলপ ঠিক কৰিব পাৰি বুলি মই ভাবোঁ বুজি পাইছেনে জনাব তাৰ লগত ষ্টেট ফাইনেন্স এণ্ড ফিস্কেল হেল্থত ফিস্কেল ডেফিচিট ট্ৰেণ্ডছটো আপোনালোকে চাব লাগিব আমাৰ ফিস্কেল ডেফিচিটটো জি এছ ডি পি যিটো ট্ৰেণ্ড হয় আপোনালোকে জানিব লাগে 3.5%ত আমি এইবাৰ ট্ৰেণ্ড কৰি আছোঁ আৰু ইটছ এ গুড ট্ৰেণ্ড মানে আমাৰ যিটো ডেফিচিট হয় সেইটো আমি কম কৰিবলৈ চেষ্টা কৰি যাই আছোঁ যিমান কম হ'ব আমাৰ ডেফিচিট সিমানে ভাল হ'ব ঠিক আছে কিন্তু অকণমান মাৰ্জিনেলি ৰাইজ হৈছিলে 2000 আমাৰ এই 20ৰ পৰা হেৰি ফালত 2023-24লৈ আৰু এইটো কোভিডৰ যিটো ইম্পেক্ট আছিলে সেইটো আমি দেখিবলৈ পাইছিলোঁ তাৰে পিছত এক্সপেণ্ডিচাৰ ট্ৰেণ্ড যদি আপোনালোকে চাই ৰেভিনিউ এক্সপেণ্ডিচাৰ এইটো ইনক্ৰিজ হৈছে অলপ ঠিক আছে ৰেভিনিউ এক্সপেণ্ডিচাৰ মেজৰলি আপোনালোকে যদি হেডছবোৰ চাই ছ'চিয়েল ছাৰ্ভিচেছ এণ্ড জেনেৰেল ছাৰ্ভিচেছত যাই আছে এতিয়া এইটো এইকাৰণে ইনক্ৰিজ হৈছে কাৰণ কি চেলেৰি বাঢ়িব গৈ আছে এতিয়াতো আৰু ইনক্ৰিজ হ'ব মই শুনিছোঁ 7 পে কমিশ্যনৰ পিছত 8 পে কমিশ্যন অহাৰ কথা হৈছে তাতে চৰকাৰী চাকৰিয়ালসকলৰ দৰমহা আৰু বৃদ্ধি হ'ব গতিকে এইটো এটা প্ৰব্লেম হৈ পৰিছে আৰু দ্বিতীয় কথা ইয়াৰে লগত পেঞ্চনছ যিবিলাক আছে আমি সেইবোৰ দিব লগা হৈ আছে এডমিনিষ্ট্ৰেটিভ কষ্ট বাঢ়িছে ইলেক্ট্ৰিচিটিৰ বিল বাঢ়িছে আপোনালোকে জানেই চাগে মিটাৰ স্মাৰ্ট মিটাৰ অহাৰ পৰা কিমান বাঢ়িছে চ' চৰকাৰী বিল্ডিংবিলাকৰোতো ইলেক্ট্ৰিচিটি বাঢ়িব গতিকে তেনেধৰণৰ কথাখিনিৰ কাৰণে ইয়াতে আমি অলপ হাইক দেখা পাইছোঁ ডেভেলপমেণ্ট স্পেণ্ডিং এক্সিডছ নন ডেভেলপমেণ্টেল স্পেণ্ডিং এইটো খুবেই এটা মানে হেৰি চিন্তাৰ বিষয় বুলি ক'ম মানে ভাল বিষয় বুলি ক'ম কাৰণ কি ডেভেলপমেণ্টেল স্পেণ্ডিং মানে যিবিলাক বস্তু পিছলৈকে ডেভেলপ হ'ব কেপিটেল এক্সপেণ্ডিচাৰ যদি বাঢ়ে মানে কেপেক্সতকে যদি ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছি হয় দেন দিছ ইজ আ চিন্তাৰ বিষয় ৰেভিনিউ এক্সপেণ্ডিচাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে হৈছে ডে টু ডে এক্সপেঞ্চেছ ইলেক্ট্ৰিচিটি বিল গাড়ী ৰাস্তা কিবা গাড়ী চলোৱাৰ কাৰণে কিবা ৰিপেয়াৰিং কৰিব লগা হ'ল ডে টু ডে এক্সপেঞ্চেছ বিল্ডিঙৰ চাৰ্জেছ প্ৰপাৰ্টি চাৰ্জেছ সেইটোৰ পৰা একো ৰিটাৰ্ণ নাপায় আপুনি পেট্ৰলটো পুৰি পেলালে মানে পুৰি গ'ল কেপেক্স মানে হৈছে যিটো ৰিটাৰ্ণ পাব পিছলৈকে ৰাস্তা এটা বনালে সেই ৰাস্তাটোৰ পৰা বিজনেছ ফ্লাৰিছ হ'ব উদ্যোগীসকল অহা যোৱা কৰিব সোনকালে কৰি কিনে তেওঁলোকে আৰু নতুন উদ্যোগ ডেভেলপ কৰিব নতুনকৈ কৰ্পৰেশ্যন টেক্স পে' কৰিব তো এই ধৰণৰ কথাখিনি আপোনালোকে জানিব লাগে যে শ্বেয়াৰ অফ কেপেক্স ইন টোটেল স্পেণ্ডিং ইনক্ৰিজড তো যিমান কেপেক্স বাঢ়িছে সিমান ভাল বুলি আপোনালোকে ক'ব পাৰিব ইয়াতে কি উল্লেখযোগ্য পদক্ষেপ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট নুমলীগড়ৰ আচ্ছা NRLটো এক্সপানশ্যন হৈ আছে এইটো এটা ভাল বিষয় BPCLৰ লগত আচ্ছা ষ্টেট ফাইনেন্স এণ্ড ফিস্কেল হেল্থ যদি মই ইয়াতে কওঁ ঠিক আছে তাৰ লগত অভাৰঅল ৰাইজিং ট্ৰেণ্ড এটা আমি দেখিবলৈ পাইছোঁ এনেধৰণে ৰেচিঅ' অফ ইণ্টাৰেষ্ট টু টোটেল ৰেভিনিউ ৰিচিটছ আমাৰ বাঢ়িবলৈ এটা আমি ট্ৰেণ্ড দেখিছোঁ তাৰে লগতে আমি দেখা পাইছোঁ that indicating an increased burden of interest payment on Assam's revenue. তো ইয়াতে ইন্টাৰেষ্ট যদি বাঢ়ি যায় আছে ৰেচিঅ' অফ ইণ্টাৰেষ্ট টু ৰেভিনিউ তাৰমানে আমি ইণ্টাৰেষ্ট বেছি পে' কৰিব লাগিছে আৰু ইণ্টাৰেষ্ট মানে হৈছে সুত ঠিক আছে ইণ্টাৰেষ্ট মানে হৈছে সুত আৰু সুত কিয় বেছিকৈ পে' কৰিব লগা হৈছে বিকজ আমি লোন বেছিকৈ লৈছিলোঁ ন ADBৰ লোন আছে IMFৰ লোন আছে বেলেগ চৰকাৰৰ লোন আছে গতিকে এনেধৰণৰ লোনবোৰ যেতিয়া আমি বেছিকৈ লৈ যাই থাকিম তেতিয়া আমাৰ ইণ্টাৰেষ্ট পে'মেণ্টটো বাঢ়ি যাই থাকিব বাট উপায় নাই লোন ল'লেহে আমি আৰু উন্নয়নৰ কাম কৰিব পাৰিম কিন্তু চেষ্টা কৰিব লাগে যিমান সোনকালে পাৰি আমাৰ এই ইণ্টাৰেষ্টবোৰ পে' বেক কৰি আমি শেষ কৰিব লাগে ঠিক আছে হায়াৰ ৰেচিঅ' মিনছ লাৰ্জাৰ পৰ্চন অফ ৰেভিনিউ ইজ বিং স্পেণ্ট অন ইণ্টাৰেষ্ট পে'মেণ্ট ৰিডিউচিং ফাণ্ডছ এভেইলেবল ফৰ ডেভেলপমেণ্ট গতিকে কেপেক্সটো বঢ়াব লাগিলে আমি ইণ্টাৰেষ্ট পে'মেণ্ট কমাব লাগিব ঠিক আছে তাৰে লগত ইনফ্লেশ্যন ইন আছাম ইজ অলছ' লোৱাৰ দেন
ইণ্ডিয়াজ এভাৰেজ, এইটো এটা খুবেই ভাল বিষয়। আপোনালোকে যদি এনুৱেল এভাৰেজ ৰেট অফ ইনফ্লেশ্যন চাই, অসমত সদায় কম। ব্লু কালাৰ মানে অসম আৰু এইটো ইণ্ডিয়া, ঠিক আছে। গতিকে এই ট্ৰেণ্ডখিনি, এইটো ৰুৰেল পাৰ্চপেক্টিভত আমাৰ কিমান আছিল, ৰুৰেল ইনফ্লেশ্যন, আৰ্বান ইনফ্লেশ্যন, আৰু এইটো কম্বাইণ্ড। আপোনালোকে মেইনছত লিখিলে এটা লিখিলে হ'ল, যদি গ্ৰাফ চাৰ্ট ড্ৰ কৰিব পাৰে খুবেই ভাল, ঠিক আছে। তো এই ডেটাখিনি আপোনালোকে তাতে লিখিব পাৰে। তাৰে লগত ডেপ্ট মেনেজমেণ্ট, 5 নম্বৰ যিটো চেপ্টাৰ হয় ডেপ্ট মেনেজমেণ্ট, যিটো ধাৰৰ বিষয়ে কথা পাতোঁ বলকচোন, কিমান ধাৰ আছে, কি আছে, কাৰ পৰা লৈছে, গোটেইখিনি বস্তু মই আপোনালোকক ক'বলৈ আজি গৈ আছোঁ, ঠিক আছে। পোনপ্ৰথমে আপোনালোকে জানিব লাগিব যে আমাৰ যিটো আউটষ্টেণ্ডিং ডেট আছে, আউটষ্টেণ্ডিং মানে যিখিনি গ'ল লৈছিলোঁ আগতে পেবেক কৰি দিলোঁ, সেইখিনি কথা মই নাপাতোঁ, সেইটো অতীতৰ কথা। আগন্তুক দিনসমূহত ধাৰ ক'ত ক'ত আছে, কি কি ধৰণৰ ধাৰ আছে, সেই গোটেইখিনি কথা পাতিবলৈ চেষ্টা কৰোঁ আহকচোন। তো পোনপ্ৰথমে আপোনালোকে জানিব লাগিব মাৰ্কেটৰ পৰা লোৱা ধাৰ আমাৰ ৰেড কালাৰ দি হেৰি কৰিছোঁ, মাৰ্ক কৰিছোঁ। ইনষ্টিটিউচনেল লোন কাৰোবাৰ কোনোবা সংস্থাৰ পৰা লৈছোঁ, ঠিক আছে। NSSF লোন লৈছোঁ, চেণ্ট্ৰেল বেংকৰ পৰা লোন লৈছোঁ, চেণ্ট্ৰেল লোন বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লোন লৈছোঁ, আৰু ষ্টেট প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আমি লোন লৈছোঁ। গতিকে এনেধৰণৰ ধাৰৰ ভিতৰত সকলোতকৈ বেছি আমি মাৰ্কেট লোন লৈছোঁ। এতিয়া ৰিচেণ্ট ট্ৰেণ্ডত আপোনালোকে যদি চাই, ৰেড মাৰ্কটো সকলোতকৈ বেছি। তাৰে পিছতে আমি যদি চাওঁ বাকীখিনি অলমষ্ট কমনে হয়। ইনষ্টিটিউচনেল লোন মানে আমাৰ যিবিলাক ADB IMFৰ পৰা লোন লৈছোঁ, সেইখিনি অলমষ্ট আপোনালোকৰ চাব পাৰে যে ৰিলেটেবল হয়। গতিকে আউটষ্টেণ্ডিং ডেট আমাৰ এজ অফ 2024 মাৰ্চ 1.38 লাখ কৰোৰ, কমো 1.5 লাখ কোটি টকা অসমখন ধাৰত আছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, ডেট টু GSDP ৰেচিঅ' আমাৰ 24.3 আহিছে, বাজেটত লিখা হৈছে ডেট টু GSDP ৰেচিঅ', আৰু দিছ ইজ দ্য লৱেষ্ট ইন দ্য কাণ্ট্ৰি। গতিকে ইণ্ডিয়াখনো এই বড়োড ইকনমিৰ কনচেপ্টতেই চলি আছে। আৰু পঞ্জাৱৰ নিচিনা ৰাজ্যৰ 41 পইণ্ট কিবা আছিলে, অলমষ্ট 42% এই ৰেচিঅ'টো হয়। আমাৰ 24, পঞ্জাৱৰ 41। গতিকে অন্য ৰাজ্যবিলাকো কোনো ধাৰ নোহোৱাকৈ আগবাঢ়ি থকা নাই। উন্নতিৰ পথত যদি কোনোবা আগবাঢ়িছে, ধাৰ ল'ব লগা হৈছে। গতিকে লোন লোৱাটো খুবেই এটা বেয়া কথাও নহয়, কিন্তু অত্যন্ত বেছি লোন লোৱাটো এটা চিন্তাৰ বিষয়। ইনক্ৰিজ হৈছে, কিন্তু সেই লোনটো যাতে সঠিক ৰাস্তাত, সঠিক জেগাত আমি ব্যৱহাৰ কৰি কিনে কাম কাৰ্যসূচী আগবঢ়াই লৈছোঁ, সেইটো এটা চিন্তাৰ বিষয়। গতিকে সেই কথাটো আমি চেষ্টা কৰিব লাগে। বাকী মাৰ্কেট লোন আমাৰ 71%, হা, এইটো আপোনালোকে পাৰ্চেণ্টেজ লিখিলে হ'ল, নাম্বাৰছখিনি নিলিখিলে হ'ব। লং টাৰ্ম বণ্ডছ এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়াছ যি আমাৰ স্পেচিয়েল এছিষ্টেঞ্চ থাকে, সেনেধৰণৰো আমি ইয়াতে ৰেহাই মুক্তি লোন পাইছোঁ। তাৰপিছত পলিচি ইণ্টাৰভেনশ্যনছ কি কি কৰিব লাগিব চাওক। এই যে মই ক'লোঁ আপোনালোকৰ, ঠিক আছে, স্পেচিয়েল এছিষ্টেঞ্চ স্কিম যিখিনি আছে আমাৰ, তো তাৰে ওপৰতে কোন বছৰত 2020-21ত আমি কিমান কোটি টকা, 450 কোটি টকা পাইছিলোঁ এছিষ্টেঞ্চ। 21-22ত 600 কোটি, তাৰপিছত 4,500 কোটি অলমষ্ট, এণ্ড দেন এইবাৰটো অলমষ্ট 2023-24ত 5,800 কোটি টকা। গতিকে এনেধৰণৰ আমি স্পেচিয়েল এছিষ্টেঞ্চ ফৰ কেপিটেল ইনভেষ্টমেণ্ট পাওঁ। কেপিটেল মানে সেই যে কেপেক্সটো বঢ়াব লাগে বুলি কৈছিলোঁ। কেপেক্স বাঢ়িলে কি হ'ব লাভ? কেপেক্স বাঢ়িলে আমাৰ ডেভেলপমেণ্টেল এক্সপেণ্ডিচাৰ বাঢ়িব। ডেভেলপমেণ্টেল এক্সপেণ্ডিচাৰ বাঢ়িলে ৰাস্তা বাঢ়িব, পিছলৈকে আমাক ৰিটাৰ্ণ আহিব সেইটোৰ ওপৰত, আৰু অসমখন উন্নতিৰ পথত আগবাঢ়িব। গতিকে এই যিটো আমাৰ এছিষ্টেঞ্চ খুবেই এটা জৰুৰী পদক্ষেপ বুলি মই ক'ম। আৰু সেই যিবিলাক ৰিটাৰ্ণ আহিব, সেই ৰিটাৰ্ণবোৰৰ পৰা কি কৰিব পাৰিব? ইণ্টাৰেষ্ট পে'মেণ্টটো আপোনালোকে বেছিকৈ কৰি দিব। ধৰক এই মাহত মই 500 কোটি টকা ইণ্টাৰেষ্ট দিব লাগে, মই 1,000 কোটি টকা দি দিলোঁ। কিয়? কাৰণ কি মোৰ প্ৰফিট বেছি হৈছে। এই যে মই ক'লোঁ মৰি থকা কিছুমান PSU আছে, সেই PSU বিলাকক আপোনালোকে উন্নয়ন কৰিলে এই এছিষ্টেঞ্চটোৰ পৰা। এই PSUবোৰ যেতিয়া বৃদ্ধি হৈ প্ৰফিট কামালে, সেই প্ৰফিটটো আপোনালোকৰ তাত ডিভিডেণ্ড হিচাপে আহিলে ইন নন টেক্স ৰেভিনিউ, আৰু সেই ৰেভিনিউটোৰ পৰা আপোনালোকে কি কৰিলে? ইণ্টাৰেষ্ট পে'মেণ্ট কৰিলে, ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰিলে, আৰু সেইটোৰ পৰা আপোনালোকৰ অভাৰঅল এই যিটো গ্ৰাফ আছিলে এইটো কমিব, এই ৰেচিঅ'টো কমিব। আৰু এই ৰেচিঅ'টো কমিলে ধাৰৰ চিন্তা নাই, উন্নতিৰ পথত আগবাঢ়ি গৈ অসমখনক এটা সোণালী ৰূপ দিলেই হ'লগৈ। কনচলিডেট সিংকিং ফাণ্ড এণ্ড গেৰাণ্টি ৰিডেমশ্যন ফাণ্ড টু এষ্টাব্লিছ মেনেজ ষ্টেট ডেপ্ট এণ্ড গেৰাণ্টি অব্লিগেশ্যনছ। এণ্ড তাৰ লগত ফিউচাৰ পলিচিজ আমি কি কৰিছোঁ? ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ কৰিছোঁ, এডভান্টেজ অসম, MSME ছেক্টৰ, জব ক্ৰিয়েশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, টেক্স কমপ্লায়েন্স। টেক্স কমপ্লায়েন্সটো খুব জৰুৰী। বহুত মানুহে এতিয়াও ৰিপৰ্টিং হোৱা নাই, ক'ব নোৱাৰোঁ অপেনলি, কিন্তু টেক্স ইভেজন কৰি আছে, ইললিগেল টেক্স ইভেজন। চেলেঞ্জেছ কি কি আছে আমাৰ?
পোনপ্ৰথমে আপোনালোকে হেভি ৰিলায়েন্স অন পেট্ৰলিয়াম বেছড ৰেভিনিউ মই ইয়াৰে আগত দেখাবলৈ আপোনালোকক পাহৰিলোঁ আমি বহুত বেছি পেট্ৰলিয়াম ৰয়েলটিৰ ওপৰতো নিৰ্ভৰশীল হৈ আছোঁ মই আপোনালোকক ইয়াতে আগৰ শ্লাইডত আছিলে পেট্ৰলিয়াম ৰয়েলটিৰ ওপৰত আমি বহুত নিৰ্ভৰশীল হৈ আছোঁ মই শেষৰ ফালে আপোনালোকক দেখাই দিম চ' আমাৰ যি ৰেভিনিউ আমি জেনেৰেট কৰি আছোঁ তাতে পেট্ৰলিয়াম ৰয়েলটি আমাৰ জানে অসমখন পেট্ৰলিয়ামৰ যিটো সম্পদ আমাৰ দুলীয়াজান হওক ডিগবৈ হওক বা অন্য জেগাবোৰত আমাৰ পেট্ৰলিয়ামটো চেল কৰিলে আমি এটা ৰয়েলটি পাওঁ সেই ৰয়েলটিৰ ওপৰত ভিত্তি কৰি আমি বহুত চলি আছোঁ চ' আছামৰ এই তিনিটা বস্তুৰ ওপৰত আমি আমাৰ ডিপেণ্ডেঞ্চিটো কমাই কিনে আমি petroleum dependency to কমাব লাগিব we have to shift to also upcoming technologies like the green technology আমাৰ যি electric vehicle technology আছে right সেইবোৰ বস্তুৰ ওপৰত নন টেক্স ৰেভিনিউ ফ্লাকচুৱেশ্যনছ হৈ আছে ক্ৰুড অইল প্ৰাইচেছ ভলিটিলিটি থাকে আৰু সেইবাবে আমাৰ এনে ধৰণৰ ভলিটিলিটি আমি দেখিবলৈ পাওঁ যিখিনি বস্তু থাকে আমাৰ ইয়াতে আপোনালোকে চাওক ষ্টেটছ নন টেক্স ৰেভিনিউ কিমান আপোনালোকে ফ্লাকচুৱেট কৰি আছিলে আৰু সেই মেজৰ কাৰণটোৱে হৈছিলে যে মেজৰ কম্পনেণ্টছ ইজ অন ৰয়েলটি পেট্ৰলিয়াম ক্ৰুড গতিকে এই পেট্ৰলিয়াম ৰিচোৰ্চেছ যদি আমাৰ শেষ হৈ যায় কি হ'ব এটা সময়ততো শেষ হ'ব ন তো নন টেক্স ৰেভিনিউ কমি যাব গতিকে এইটো এটা চিন্তাৰ বিষয় চেলাৰিজ এণ্ড পেঞ্চনছ একাউণ্ট ফৰ 50% অফ টোটেল ৰেভিনিউ এক্সপেণ্ডিচাৰ মই কৈছোঁ যে ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে হৈছে ডে টু ডে এক্সপেঞ্চেছ য'ত একো সম্পদ বা ৰিচোৰ্চ বা ডেভেলপ নহয় যিটো পিছত আমাক আমাক সহায় কৰিব কেপেক্স নহয় গতিকে এই বস্তুটোৰ পৰা একো আমাৰ লাভ নহয় ডে টু ডে এক্সপেঞ্চত ইমানখিনি আমাৰ খৰচ হৈ যায় ডেফিনেটলি চেলাৰিটো দিবই লাগিব কাম কৰিছে চৰকাৰী চাকৰিয়ালসকলক চেলাৰি দিব লাগিব আৰু এইটো কাৰণেই এটা চৰকাৰৰ পদক্ষেপ থাকে যে প্ৰাইভেট এণ্টাৰপ্ৰিনাৰশ্বিপ বাঢ়ক প্ৰাইভেট চাকৰি বাঢ়ক প্ৰাইভেট ছেক্টৰটো বৃদ্ধি হওক তেতিয়া চৰকাৰৰ পেঞ্চনৰটো এটা বিশেষ ভাৰ এৰিয়ে দিলে অল্ড পেঞ্চন স্কিম এৰিয়ে দিলে 2005 পিছত যিসকলে চাকৰি লাভ কৰিছে তেওঁলোকে হয়তো নিউ পেঞ্চন স্কিমত আছে নহ'লে এতিয়া এটা নতুন UPS ইউনিফাইড পেঞ্চন স্কিম আহিছে কিন্তু অল্ড পেঞ্চন স্কিমত কি আছিলে 50% of last drawn salary direct as pension আজীৱন গতিকে সেই বস্তুটো পেঞ্চনৰ কিন্তু এতিয়া ডিফেন্স ছেক্টৰ এতিয়াও আছে চেন্ট্ৰেল কেবিনেটৰ কথা বাৰু সেইটো চেন্ট্ৰেল বাজেটৰ কথা নাপাতো কিন্তু ডিফেন্স ছেক্টৰ এতিয়াও অল্ড পেঞ্চন স্কিম আছে দিব লাগিব তেওঁলোকৰ যি অৱদান ইন্টাৰেষ্ট পেমেন্টছ ৰাইজিং ডিউ টু ইনক্ৰিজ বৰোইংছ এণ্ড ফিস্কেল ডেফিচিট ৰিস্ক আমাৰ ইয়াতে বাঢ়ি যায় আছে ফিস্কেল ডেফিচিট এক্সিডছ দ্য AFRBM আছাম ফাইনেন্সিয়েল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট যিটো লিমিট আছে ঠিক আছে কিন্তু সেইটো মই এইটো বাজেটত পঢ়াইছোঁ এইটো কিন্তু AFRBM এক্টটো পঢ়িব আপোনালোকে সেই ক্লাছটো চাই কিন্তু নমিনেলি আমাৰ এক্সিড কৰি আছিলে গ্ৰোথ অপৰচুনিটি ক'ত ক'ত আছে ইণ্ডাষ্ট্ৰিয়েল এক্সপেনশ্যন নুমলীগড়ৰ এক্সপেনশ্যন হৈছে ট্ৰান্সপৰ্টেশ্যন লজিষ্টিক্সৰ ওপৰত মই ক'বই নালাগে ক'ত কি ব্ৰিজ দলং আপোনালোকে মোতকৈ বেছি জানে এগ্ৰিকালচাৰেল ৰিফৰ্মছ ইনভেষ্টমেণ্ট ইন মডাৰ্ণ ইৰিগেশ্যন কৃষি ব্যৱস্থাক আমি আৰু সহায় কৰিব লাগিব পাৱাৰ প্ৰভিজন কৰিব লাগিব গাঁৱে ভৈয়ামে এতিয়া ইলেক্ট্ৰিফিকেশ্যন হৈছে ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন হ'লে আমি পাৱাৰ পাম্পছবিলাক ৰান কৰিব পাৰোঁ ইৰিগেশ্যন দিব পাৰোঁ ঠিক আছে আৰু আমাৰ সাৰ্ভিস সেক্টৰ এক্সপানশন ইন আইটি টুৰিজম এণ্ড ফাইনেন্সিয়েল সাৰ্ভিস টুৰিজমটো বহুত ইম্পৰ্টেণ্ট আইটিটো বহুত ইম্পৰ্টেণ্ট এই দুটা হৈ গ'লে আমাৰ ল'ৰা ছোৱালীখিনি দিল্লী বেংগলোৰত যায় কাম বিচাৰিব নালাগে অসমতে থাকি অসমত সসন্মানে কাম কৰিবলৈ পাৰিব আৰু এই বস্তুটো আপোনালোকে চাই এটা পেডি প্ৰডাকশ্যন যিটো এগ্ৰিকালচাৰ ছেক্টৰৰ মই কথা ক'লোঁ এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ সামাৰ পেডি উইণ্টাৰ পেডি অটম পেডি কিমান হয় মেক্সিমাম আমাৰ উইণ্টাৰ পেডি হয় উইণ্টাৰ পেডি গ্ৰোথ কিন্তু বাকীখিনি সময়ত আমি ইয়াতে কৰিবলৈ এটা ইৰিগেশ্যন ইজ এ মেজৰ ৰিজন ঠিক আছে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনৰ যিটো ইণ্ডেক্সিং হয় এইটো বস্তু আপোনালোকে ক'ত কৰিব পাৰে আৰু ইয়াতে আমি যিমান পাৰোঁ এইটো বৃদ্ধি কৰা ভাল ৰোড মেপ ফৰ ফিস্কেল ষ্টেবিলিটি ইনক্ৰিজ টেক্স কমপ্লায়েন্স এইখিনি সলিউশ্যন হয় এইখিনি খুব ইম্পৰ্টেণ্ট মই যে কৈছিলোঁ ক্লাছৰ শেষৰ ফালে ইম্পৰ্টেণ্ট এইকেইটা পইণ্ট লিখি আপোনালোকে এতিয়ালৈকে চাগে বুজিলে ছাৰ্ভেটো কেনেকুৱা অসমখনে কি প্ৰদৰ্শন কৰিছে বহুতো বস্তু আছে হা মই ছাৰ্ভেখন মই যিমান পাৰোঁ মানে আপোনালোকক সৰু কৰি চমু কৰি বুজাবলৈ চেষ্টা কৰিছোঁ সকলোতকৈ ইম্পৰ্টেণ্ট পইণ্টখিনি ইয়াৰে বাহিৰত আৰু একো নাহে কিন্তু এইখিনি ফাইনেল ৰিকমেণ্ডেশ্যন হয় এইখিনি লিখি আহিলে নম্বৰ পাব ডাইভাৰ্চিফাই ৰেভিনিউ বেছ বাই ৰিডিউচিং ডিপেণ্ডেঞ্চ অন পেট্ৰলিয়াম এণ্ড নন গতিকে গোটেই ছাৰ্ভেখনত লিখি আছে পেট্ৰলিয়াম ৰয়েলটি পেট্ৰলিয়াম প্ৰডাক্টছ পেট্ৰলিয়াম ৰিফাইনাৰী গতিকে পেট্ৰলিয়ামৰ ওপৰত ডিপেণ্ডেঞ্চিটো কমাব লাগিব কাৰণ কি পেট্ৰলিয়াম নিজেই ইজ নট ডিপেণ্ডেবল নন ৰিনিউৱেবল ৰিচোৰ্চ ৰিনিউৱেবল চ'ৰ্চেছৰ ওপৰত আমি যাব লাগিব এফিচিয়েণ্ট ডেপ্ট মেনেজমেণ্ট কৰিব লাগিব ল' ইণ্টাৰেষ্ট মই দেখালোঁ ইণ্টাৰেষ্ট ৰেট আমাৰ হাই ইণ্টাৰেষ্ট পে'মেণ্ট তো তাৰে কাৰণে আমি এইটো বস্তু কৰিব লাগিব টাৰ্ম বৰোয়িং এণ্ড পাব্লিক ছেক্টৰ ৰিফৰ্মছ এইটো মই আগতেও ক'লোঁ যে আমাৰ অসমৰ যিখিনি পাব্লিক ছেক্টৰ সেইখিনিক আমি অলপ ৰিফৰ্মছ কৰিব লাগিব ৰিডিউচ আননেচেচাৰী ছাবচিডিজ এণ্ড এডমিনিষ্ট্ৰেটিভ অভাৰহেডছ প্ৰফিটেবল যদি হয় ন PSU কেইটা মই কৈছোঁ অসম সলনি হৈ যাব
হেতুৰ ওপৰত কাম কৰিবলগীয়া আছে এটো এটা ভাল ৰেশিও জিএসডিপি এণ্ড ডেট গ্ৰোথ কিমান কি হৈছে গতিকে গ্ৰোথ ইন ডেট এইটো ব্লু কালাৰ সো গ্ৰোথ ইন ডেট আমাৰ কিমান বাঢ়ি যায় আছে গ্ৰোথ ইন জিএসডিপি কেনেকৈ বাঢ়ি আছে 2020 টো বাৰু মই নাচাওঁ গ্ৰোথ ইন জিএসডিপি একদম জিৰ' হৈ গৈছিলে আৰু ধাৰ বাঢ়ি যায় আছিলে কিন্তু লাহে লাহে ধাৰটো কমিলে আৰু জিএসডিপিটো বাঢ়িলে কিন্তু আকৌ ধাৰ বাঢ়াৰ লগে লগে চাওক জিএসডিপিটো কমি গৈছে গতিকে এই ৰিফৰ্ম এটা লাগিব আমাৰ ইয়াতে ঠিক আছে এণ্ড লাষ্ট বাট নট লিষ্ট কনক্লুজন ৰিকমেণ্ডেশ্যনছত মই এটা কথাই ক'ম আউটষ্টেণ্ডিং লাইবিলিটিজ আমাৰ ইমান আছে আছাম ভাৰ্চেছ অল ষ্টেটছ কিমান আছে আপোনালোকে চাওক অসমৰ লাইবিলিটি সদায় তলত এটলিষ্ট ফ্ৰম 2011 অনৱাৰ্ডছ আমি ক'ব পাৰোঁ গ্ৰীণ লাইনডাল অসম এণ্ড পাৰ্পল লাইন বাকী ষ্টেটছৰ তো অন্য ৰাজ্যৰ তুলনাত আমি এতিয়াও আমাৰ লাইবিলিটিজ বা ধাৰ কম আছে এণ্ড ডেট ডাজন্ট মিন কি আমি বেছিও ধাৰ ল'ব লাগে কাৰণ কি ইণ্টাৰেষ্ট পে'মেণ্টৰ ভাৰটো তেতিয়া বাঢ়ি যায় ৰাইট আৰু AFRBMৰ যিটো টাৰ্গেট আমি সেইটো মিট কৰাত অকণমান অসুবিধা হ'ব পাৰে গতিকে ষ্ট্ৰং পাৰফৰ্মেঞ্চ হয় অসম বহুত আপোনালোকে এজন গৌৰৱী অসমীয়াৰ দৰে আপোনালোকে থাকিব লাগে কাৰণ কি অসমে ভাল কৰি আছে কিন্তু তাৰে ওপৰত মই ক'ম যে আৰু ভাল কৰাৰ স্কোপ নিশ্চিত ৰূপে আছে Debt remains under control, but rising expenditure হৈ আছে pension payments and government must focus on tax efficiency. যদি গোটেই ক্লাছটো একো বুজিও পোৱা নাই মই ভবা নাই যে নুবুজিব কিন্তু যদি এইখিনি লিখি থৈ আহিলে দিছ ইজ দ্য চামাৰী ফাইনেল চামাৰী এই লাষ্ট 2-3টা পেজ সকলোতকৈ ইম্পৰ্টেণ্ট ঠিক আছে পইণ্ট নম্বৰ 7 চেলেঞ্জেছ ক'ত ক'ত গ্ৰোথ হ'ব আৰু ফিজিকেল ৰোডমেপটো কি ধৰণে আমি আগবঢ়াব লাগিব আৰু কনক্লুজন ৰিকমেণ্ডেশ্যন এই 4টা পাত যদি আপোনালোকে পঢ়ি কিনে লিখি থৈ আহে মই ক'ম যে আপোনালোকে ভাল নম্বৰ অৰ্জন কৰিব এভাৰেজ ল'ৰা ছোৱালীতকৈ বেছি অৰ্জন কৰিব কাৰণ কি যোৱা বছৰলৈকে মই জানো মেক্সিমাম APSC এছপিৰেঞ্চে এই অসম ইকনমিক ছাৰ্ভেখন কিন্তু নপঢ়ে গতিকে মই চেষ্টা কৰিলোঁ আপোনালোকৰ কাৰণে এই নতুন ডকুমেণ্টখন অকণমান বুজাবলৈ যদি বুজাব পাৰিছোঁ তেন জনাব আৰু ভিডিঅ'টো লাইক কৰিব পাৰে আৰু যদি কিবাও লাগে মোৰ পৰা আপোনালোকে জনাব পাৰে এতিয়া ইয়াৰে ওপৰত এটা মই দুটা কথা আছে ক'বলগীয়া পোনপ্ৰথমে এটা টেষ্ট হ'ব সেই ডেট এণ্ড টাইম মই আপোনালোকক জনাম আৰু এটা মেইনছৰ কুৱেশ্যন আছে ঠিক আছে মেইনছৰ কুৱেশ্যন হ'ব এই কুৱেশ্যনটো আপোনালোকে আমাৰ পৰ্টেলত ছাবমিট কৰিবলৈ চেষ্টা কৰিব ঠিক আছে বা কমেণ্ট ছেকশ্যনতো আপোনালোকে উত্তৰটো ছাবমিট কৰিব পাৰে ঠিক আছে এইটো আপোনালোকে 250 শব্দত লিখিব 15 নম্বৰীয়া কুৱেশ্যন ঠিক আছে গতিকে ক্লাছটোত ইমানেই আছিলে যদি উপকৃত হৈছে জনাব থ্যাংক ইউ সো মাচ এণ্ড অল দ্য ভেৰি বেষ্ট